ছোৱালী পলুৱাই আনিলে বাৰু সেন্দুৰ দিয়ে, কিন্তু বোৱাৰী পলুৱাই আনিলে কি দিয়ে? মাইনাও নতুনকে গাড়ী এখন আনিলেহে তাত নতুনকে নাম্বাৰ প্লেট লগোৱা হয়। ছেকেণ্ড হেণ্ড গাড়ীখনত আকৌ নতুনকে নাম্বাৰ প্লেট লগোৱাৰ কোনো প্ৰয়োজন নাই। আগৰজন মালিকে চব ক্লিয়াৰ কৰি থয়। খালি ইঞ্চুৰেঞ্চ আৰু পলিউশ্যনটো এবাৰ ভালদৰে চেক কৰি ল'ব লাগে, সেইটোত আকৌ ৰিক্স আছে। ছেকেণ্ড হেণ্ড মালটো মানে নতুনকে গাড়ী এখন অনাৰ পিছত আগৰজন মালিকে গাড়ীখন কেইদিনমান খুব জবজংকে চলায়, একদম ক'লা ধোঁৱা বাছ কৰি দিয়ে। কিছুমানেতো ইঞ্জিনডালে বেয়া কৰি দিয়ে। গতিকে পলিউশ্যনটো মেইন, সেইটো এবাৰ ভালদৰে চেক কৰি ল'বা। ছেকেণ্ড হেণ্ড গাড়ী এখন আনিলে মজাটো অকমান কমকে ল'বলৈ চাবা। তাৰ পাৰ্ট চাৰ্ট বিলাক ঢিলা হৈ থাকেতো। ব্ৰেণ্ড নিউ গাড়ী গতে যদি ৰাতি ৰাতি RPM ফুটাবলৈ যোৱা, বাইকৰ লগতে তুমিও চেল খাই যাবা। পাৰিলে গাড়ীখন এবাৰ ছাৰ্ভিচিং দি অলপ লাহে লাহে চলাবা, তেতিয়া তোমাৰে লাভ হ'ব দিয়াচোন। দুদিনমান মজাটো বেছিকে ল'ব পাৰিবা। বাকী চাগে তোমাৰ কথাখিনি মূৰৰ ওপৰতে গুচি গ'ল। বুজাই বাৰু বুজিছে কথাখিনি যে গাড়ীৰ বাবে নাছিল। গতিকে মৰেল অফ দ্য ষ্টৰী তোমাৰ কুৱেশ্যনটো এনচাৰ হ'ল, ছোৱালী বিয়া পাতি আনিলে সেন্দুৰ দিয়া আৰু বোৱাৰী বিয়া পাতি আনিলে অকল এইটোহে দিয়ে।